যাৰ গাত যি তেজ আছে সেই তেজটো নমৰালৈকে থাকিবই। বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে। আপোনালোকে ইতিমধ্যে চাগে সোশ্যাল মিডিয়াত গম পাইছে মৰিয়নিৰ কি অৱস্থা হৈছে, আৰু সেই মৰিয়নি তেনেকুৱা এটা ঘটনা সংঘটিত কৰিছে কোনে জানেনে? জন্মৰ পৰাই যাৰ নেকি গাত এটা ষ্টাম্প মৰা থাকে সেই বাগানীয়াসকলৰ, যিসকলে নেকি হাতত বাটলু গুটি মাৰে, যে এখন কি বুলি কয় গুলটি নহয় জানো, গুলটিছ বুলিও কয়, গুলটি বুলিও কয়, আৰু আমাৰ এইফালে কয় কেটেপা বুলি, আৰু হাতত থাকে এখন ধনুকাৰ। কিয় জানেনে? তেওঁলোকে চিকাৰ কৰে, জীৱ জন্তু হত্যা কৰি তেওঁলোকে খায়, কেৰকেটুৱাৰ পৰা আদি কৰি যি য'ত পায় এফালৰ পৰা খায়, আৰু সেই তেজটো তেওঁলোক যিমানে পঢ়া শুনা নকৰক কিয়, যিমানে যি নকৰক কিয়, তেওঁলোকৰ সেইটো গাত আছে। আৰু সেই গাত আছে কাৰণে ৰূপজ্যোতি কুৰ্মী হ'ব পাৰে, একেৰাহে তেওঁ ৩-৪ বাৰ বিধায়ক হ'ব পাৰে, কিন্তু তেওঁ গাৰ পৰা সেই ২ নম্বৰী মানে জীৱ জন্তু হত্যা কৰি খোৱা সেই ব্লাডটো কিন্তু যোৱা নাই। তাৰে প্ৰমাণটো কালি মৰিয়নিত কৰি দেখুৱালে ৰাইজৰ দলৰ কৰ্মী সেই দেৱাংগ সৌৰভ গগৈৰ লগত। কিয়? তেওঁ যদি ভাল কাম কৰিছিলে তেওঁ এইবিলাক মাৰপিট কৰিবলৈ কি দৰকাৰ পৰিছিলে? তেওঁতো ৩-৪ বাৰ বিধায়ক হৈছিলে। ৩-৪ বাৰ বিধায়ক হোৱাৰ পিছত তেওঁক বাৰু কোনোবাই বেয়া পাইছে নেকি? নিশ্চয় পাইছে। কিয় পাইছে? তেওঁ অভদ্ৰামী কাৰণে, তেওঁ অভদ্ৰামী অসভ্যালীৰ কাৰণে মানুহ তাত অতিষ্ঠ হৈছে, আৰু তাৰ ফলত বেলেগ এটা দলক তেওঁলোকে আঁকোৱালি লৈছে। আৰু সিদিনাখন দেখিছিলে আপোনালোকে এখন সভাৰ পৰা তেওঁক কেনেকৈ সেই খেদন দিছে, আৰু সেই খেদনত লজ্জিত হৈছে, হৈ লৈ পেলাই তেওঁ কি কৰিছে, এই দেৱাংগক আহি পেলাই মাৰপিট কৰিছে। লাজ পোৱা নাই? দেৱাংগক কেইদিনৰ ল'ৰা হয়, তহঁতৰ লাজ শৰম ভূ পোৱা নাই? তহঁত যদি ভাল কাম কৰিছে তহঁতক কিয় ৰাইজে সাপোৰ্টহে কৰিব লাগিছিলে? তহঁতে আকৌ মনে মনে সেই প্ৰফুল্ল মহন্তৰ দিনত কৰাৰ দৰে গুপ্ত হত্যা কৰিবলৈ তহঁতে বিচাৰিছিলি কিয়? নিশ্চয় তহঁত হলি কি বুলি কম, আৰু একদম জঘন্য লেতেৰা, আৰু জঘন্য লেতেৰা ৰাজনীতি কৰিছে কোনে? এইবাৰ প্ৰথমতেই কৰিছে এই বাটলুগুটি চিয়াইকাৰ মাৰি ফুৰা এইটো মানে কি মৰিয়নিৰ ছাগলীটোৱে। ছাগলী বুলিয়ে ক'ব লাগিব। আপোনালোকে জানেই বেবাই তাৰ একদম অৱস্থা কাহিল, আৰু এই বেবুৱাৰ কাৰণ হ'ল কি জানেনে? এইবাৰ বেছিকে কাৰণ তেওঁ টিকট এবাৰ নাপায়, আৰু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈ দিছে, আৰু তেওঁ কেনেকুৱা বিধানসভা এখনত তেওঁ কেনেকৈ মানুহক চোচা মাৰি যায় নিশ্চয় দেখিছে। আৰু সেই মৰিয়নি কি হ'ল, যিসকল শিক্ষিত সমাজ যিসকল আছে তেওঁলোকে লজ্জিত অনুভৱ কৰিছে, আৰু সেইকাৰণে তেওঁৰ পৰা এইবাৰ মানে আঁতৰাই অনাটো বিচাৰিছে, মানে মৰিয়নিখন বিজেপি মুক্ত কৰিবলৈ বিচাৰিছে, আৰু তাতে তেওঁ লাজ পাইছে। সেইদিনাখন একদম গৰু খেদন খাইছে। গৰুক যে মৰণা মাৰিবলৈ দিলে যে টিকাত যে চাপ দিয়ে যেনেকে, তেওঁক তেনেকে দি পেলাই সেইদিনাখন খেদিলে। খেদি সেই অনুষ্ঠানত কিন্তু আছিলে, সেইখন যেতিয়া মিটিং আছিলে সেইখনত মই দেখিছিলো সেই দেৱাংগও আছিলে, আৰু তেওঁ লাজ পাই পেলাই কি কৰিছে, এইবাৰ দেৱাংগৰ পিছত লাগিছে কিমান তললৈ যাব পাৰে। আৰু তাৰ লগে লগে এইবাৰ আকৌ শিৱসাগৰতো যে তেনেকুৱা নহব তাৰ কোনো মানা নাই, কাৰণ হত্যাকাৰী এটাক দেখিছো তাত এনি টাইম পিলাই ঘূৰি ফুৰিছে। আৰু মৰিয়নিৰ লগে লগে মৰিয়নিতকেও শিৱসাগৰৰ বহুতখিনি শিক্ষিত মানুহ আছে, আৰু সেই শিক্ষিত সমাজে গম পায় যে হত্যাকাৰীক ভোট দিব লাগে নে ৰাইজৰ প্ৰতিনিধিক ভোট দিব লাগে। তেওঁলোকে গম পায় সব ক্ষেত্ৰতে টকা পইচাৰ খেল নহয়, আৰু সেইটোৱে এবাৰ দেখাবলৈ গৈছে মৰিয়নিটো আৰু শিৱসাগৰতো। মৰিয়নিত কি আছে? বহুখিনি আছে তাত কি বাগানীয়াৰ ভোট, আৰু সকলো বাগানীয়া কিন্তু একে নহয়, সকলো বাগানীয়াই এবাৰ বুজি পাইছে, আৰু এই অভদ্ৰজনৰ এই ছাগলীটোৰ গাত এনেকুৱা অসভ্যালী তেজ আছে, এডালক দেখিলেই কিবা লাগে। চাবচোন, দেখিবলৈও মুখখন একদম হনুমানটোৰ নিচিনা বেল 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 কৰি আহি পেলাই, মানে ভুবুলা ছাগলীটো মানে তাৰ লগত পাত্তা নাপায়। ভুবুলা ছাগলী ফেলৰ হৈ যাব তাৰ মুখখনৰ লগত, যি বেল 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 দাড়িকেইডালৰ সৈতে যেনেকুৱাখন কৰে। গতিকে বন্ধু বান্ধৱীসকল, বহুত এটা বেয়া লাগিছে। কাৰণ কিয় বেয়া লাগিছে জানেনে? যিয়ে নহওক কিয় এইবিলাক কামলৈ যাব নালাগে, হয় নে নহয়? তোমালোকে ভাল কামেৰে আগবঢ়া, দেখাই দিয়া যে দেৱাংগতকৈ তোমালোকে ভাল কাম কৰিছা। দেৱাংগটো একোৱে নহয়, হয় নে নহয়? এটা নতুন দলৰ এজন সদস্য। গতিকে তুমি ৪-৫ বাৰ সেই বিজেপি দলৰ পৰা জিকিছা, বিধায়ক হৈছা, সেই বাগানীয়াখিনিৰ মাজত মানে কুটাই পুখুৰীত বাকেই ৰজা,
সেই ধৰণে হৈ আছিলা আৰু এবাৰ সান্দহ খোৱা বালি তল যোৱাৰ ভয়ত কি কৰিছা তুমি লাগিয়ে গলা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুমি দেখাই দিলা যে তোমাৰ গাত বাটলু গুটি চিয়াইকাৰ মৰাৰ টেষ্টটো যে আছে গতিকে বন্ধু বান্ধৱীসকল এইখিনি কথা কোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব কাৰণ আমাৰ ওচৰতো বাগানীয়া মানুহ আছে আমি সৰুৰে পৰাই দেখিছো তেওঁলোকৰ বাটলু গুটি আৰু সেই চিয়াইকাৰ মৰা চিয়াইকাৰ মানে সেই ধনুকাৰ মৰা সেই স্বভাৱটো তেওঁলোকৰ কেতিয়াও নাযাব যাৰ যি গাত মানে তেজ আছে সেইবিলাক নমৰালৈকে যে থাকিব একেবাৰে এইটো ধ্ৰুৱ সত্য কথা তাৰে প্ৰমাণটো মই আপোনালোকক দেখাই দিলো দেৱাংগৰ লগত তেওঁলোক যদি ইমান শিক্ষিতই হয় যি কিটা কথা কৈছো সেইকাৰণে মই কালি নে পৰহি এজন কৈছো একে অৰ্ধ শিক্ষিত মানুহখিনিহে বোলে বিজেপিত আছে যিখিনি কি মানে হেৰি কি বুলি কয় এইবিলাক ধৰ্ষণকাৰী বলৎকাৰী চোৰ ডকাইত যিখিনি আছে সেইখিনিহে কিন্তু মানে ভালতকৈ বেয়াখিনি বিজেপি দলত বেছি আছে আৰু সেই কাৰণে এনেকুৱা কিছুমান ঘটনা সংঘটিত হৈছে এইটো বেয়া পায়ো লাভ নাই আৰু এটা ভিডিঅ'তে মই কেইবাটাও কথা ক'ব লাগিব কালি সোণাপুৰত এখন মই দেখিছিলো আমাৰ দিছপুৰ সমষ্টিৰ বিধায়ক যিয়ে নহওক তেওঁ বাৰু এজিপি আছিলে এজিপিৰ পৰা তেওঁ আকৌ হেৰিলে গ'ল মানে বিজেপিলে গ'ল যি নহওক কিয় তেওঁ কিন্তু মুখ্যমন্ত্ৰী থকা মন্ত্ৰী সভাতেই তেওঁ কিন্তু কৈ দিছে যে এইবাৰ মানে যিসকল আমাৰ নতুন মানে উঠি অহা যুৱচাম তেওঁলোকৰ বহুত লোকচান হৈছে জুবিন গাৰ্গ নোহোৱাৰ কাৰণে তেওঁ এখন সভাত কৈছে নিশ্চয় আপোনালোকে গম পায় কিন্তু সেই মানুহজন বিতৰ্কৰ মাজত থাকিলেও যি কিটা কথা কয় একদম কিন্তু ৰাইট শুদ্ধ কথা কয় তেওঁ সমষ্টি কাম কৰিব পাৰিছে নোৱাৰিছে সেইটো আপোনালোকে দেখিছে আপোনালোকৰ গাতেতো তেওঁ যদি সমষ্টিৰ কাম কৰিব নোৱাৰে আপোনালোকে ভোট দিয়ে কিয় হয় না নহয় বাৰু মোৰ দলৰহে আহি গৈছে সৰি মোৰ সমষ্টি হয় দিছপুৰ সমষ্টি মোৰো হয় কিন্তু আমি তেওঁ গুৰিলে এটা কামত গৈছিলো আৰু সেই কামটো আছিলে কি আমাৰ ৰাস্তাৰ কাম অতুল বৰা কথা মই কৈছো দেই আৰু তেওঁ কিন্তু সেই কামটো আমাক যিয়ে নহওক আমাক কৰি দিলে আৰু এইখিনি ওপৰখিনি থাকিলে যিখিনি কাম কৰিবলৈ গৈছিলে তাৰ আধা হলেও আমাক কৰি দিলে কিন্তু যিয়ে নহওক আমি ভোট দিও নিদিও সেইটো নাজানো আমি কাম চাইহে দিম হয় না নহয় যে একেবাৰে চৰকাৰ বিজেপি আমি বিজেপিকে দিব লাগিব সেইটোতো কথা নহয় আমি ভাল পাওঁ আমাৰ যাৰ যি মন আমি তাক দিম আৰু সেই ৰূপজ্যোতি কুৰ্মী সেই ছাগলীটোৱে তেওঁ কি জোৰ জবৰদস্তি ভাবিছে নেকি যে দেৱাংগ চাগে উঠিব হয়তো ৰাইজৰ দলৰ পৰা আৰু তেওঁ আচলতে ভয় খাইছে ভয় খাই পেলাই কি কৰিছে তেওঁ মাৰপিট কৰিছে লাজ পোৱা নাই এই 4-5 বছৰ জোৰ পৰা নেকি একে ঠাই পৰে বিধায়ক হল তাত আকৌ মাৰপিট কৰিছে তেতিয়াহলে তোমাক কি মানুহখিনিয়ে গম পোৱা নাই তোমালোকৰ বাগানীয়া মানুহখিনিয়ে তোমাৰ চৰিত্ৰ গম পোৱা নাই তুমি যিমানে তোমাৰ টকা পইচা নাথাকক কিয় তুমি যিমানে জিম নকৰা কিয় তোমাৰ কাম নাই তুমি হলা জিৰো আৰু সকলোৱে তোমাৰ নাম দিছে কি এটা ছাগলী আৰু ছাগলী নাম এটা উজনিত আৰু এটা হল গৰু সেইটো হল নামনিত গতিকে গৰু আৰু ছাগলী মিলি পেলাই এই দলটো চলাই আছে আৰু এই গৰু চুৰৰ দলটোতে আছে 2 নম্বৰী বহুখিনি মানে একেবাৰে মানে কি কব আৰু আঙুলি মূৰত গণিব নোৱাৰা খিনিয়ে আছে বিজেপিত গতিকে বন্ধু বান্ধৱীসকল বিজেপিক বেয়া নাপাও কিন্তু কিছুমান বিজেপি কৰ্মকৰ্তা বা মন্ত্ৰী বিধায়কৰ কামবিলাক দেখি পেলাই একদম অতিষ্ঠ হৈ যাওঁ আৰু সেই অতিষ্ঠৰ কাৰণে এই বিহু বতৰত এইবিলাক ভিডিঅ' বনাবলগীয়া হৈছে এনে মনচন বেয়া হয় না নহয় আৰু তাতেই কৰি আছো বিহু কাম আপোনালোকে ভাবিছে নেকি যে এই মানুহজনী একো কাম বন নাই নেকি এতিয়া মই বৰ্তমান লাৰু বনাই আছো বুজিছেনে নাই লাৰু বনাই আছো আপোনালোকে হাতীখন চালেই গম পাব আৰু মই দেখাই দিওঁ আপোনালোকক হয়তো আপোনালোকে ভাবিব যে কথাখিনি একেবাৰে মিছা মই আপোনালোকক দেখাই দিছো চাওক এয়া দেখিছেনে এই মাত্ৰ বনাই আজৰি হৈছো এয়া চাওক লাৰু আৰু বনাবলৈ আছে সেইকাৰণে এনেকে লৈছো এয়া দেখিছে নহয় দেখিলানে আপোনালোকে মই কামৰ মাজতো কেনেকৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছো আৰু ভিডিঅ'টো প্ৰস্তুত কৰিছো কেনেকৈ জানেনে যেতিয়া নেকি মই এই লাৰু পিঠা বনাই আছো তেতিয়া মই নিউজবিলাক লগাই থওঁ আৰু নিউজবিলাক যেতিয়া লগাই থৈছো তাৰ মাজতে দেখিছো ন মৰিয়নি ছাগলীটোৱে কি কৰিছে এই দেৱাংগক মাৰিছে আৰু তেহেতৰ আচলতে তেজত সেইটোৱে মই কৈলো নহয় তেওঁলোকে জন্মতেই সেইটো একদম ষ্টাম্প মাৰি আহে আৰু সেই ষ্টাম্প মাৰি অহাৰ তেজটো তেওঁলোকে ক'ত যাব আৰু গতিকে তেওঁলোকে প্ৰয়োগ কৰিছে
সেইটোতো সেয়াই আৰু মানে এবাৰ শিৱসাগৰতো যে তেনেকুৱা নহ'ব সেইটো কোনো মানা নাই, কাৰণ শিৱসাগৰখনতো এইবাৰ একদম খেন চকু এটা হত্যাকাৰী, আৰু সেই হত্যাকাৰীটোৰ পৰা এসময়ত মানুহ ওলাব নোৱাৰা হৈছিলে। 2-3জনী মাইকী আনি লৈছে, লৈ পেলাই সেইটোৱে হাতত পিষ্টল লৈ সেই মানুহখিনিক বোলে বহুত হাৰাশাস্তি কৰিছে। আৰু এয়া কথা মই নিজে বনাই কোৱা কথা নহয় দেই, এয়া তাৰ মানুহে কোৱা কথা, আৰু ফোন যোগে সদায় তেওঁলোকৰ লগত মোৰ যোগাযোগ থাকে। ক'ত কি হয় নহয়, থাকিব পাৰোঁ ঘৰত, কিছুমান অসুবিধাৰ কাৰণে মই ওলাব পৰা নাই, আৰু হয়তো চাগে ঠিক নাই ওলাব নোৱাৰিবও পাৰোঁ, কাৰণ মানে মোৰ একদম বহুত কামৰ প্ৰেছাৰ আৰু কি ক'ব। গতিকে বন্ধু বান্ধৱীসকল, এই ছাগলীটো আপোনালোকে যাতে মৰিয়নি সমষ্টি সকলো ভোটাৰক কৈছোঁ, এই উচিত শাস্তি দিয়ে যাতে এই মৰিয়নি ছাগলীটোক। এই ছাগলীটোৱে আপোনালোকৰ মান সন্মান শেষ কৰিছে। গতিকে বন্ধু বান্ধৱীসকল, মোৰো কাম আছে, আপোনালোকে দেখিছে আধৰুৱা কৰি পেলাই মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, আৰু বনাবলৈ আছে, কাৰণ মানে কিয় ইমান আগতীয়াকৈ বনাইছোঁ, আগতীয়া মানে কি আৰু সকলোখিনি কাম কৰিব লাগিব, যিহেতু ঘৰত আৰু মানুহ নাই। আজি তেওঁলোক ওলাই গৈছে মানে 3-4 দিন লাগিব, বিশেষ এটা কামৰ কাৰণে দৰঙত গৈছে। গতিকে বন্ধু বান্ধৱীসকল, সেই এঠাইতে মানে পিঠা পনা বনাই মই 3-4খন ঘৰত বিলাব লাগিব, সেইটো কাৰণে আগতীয়াকেই কৰি আছোঁ দেই, অকলে গম পাইছে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়। সকলোকে সুস্থ মগজুৰে দি সকলোকে সুস্বাস্থ্য কামনা কৰিছোঁ, আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।